Hello student, আজি আমি class 11 or 13 exercise 13.1 or 25 question to আলোচনা কৰিম 25 question to হৈছে evaluate limit x tends to 0 f of x where f of x equal to modulus of x by x x not equal 0 আৰু 0 x equal to 0 limit x tends to 0 f of x উলিয়া যদি f of x equal এটো হয় প্ৰথমে আমি সংখ্যা ৰেখা এটা টানি লম সংখ্যা আমাৰ কিমান দিয়া আছে লিমিট 0 এনে এটো আমাৰ 0 ইয়াত থাকিব আমাৰ লেফট হ্যান্ড লিমিট ইয়াত থাকিব আমাৰ ৰাইট হ্যান্ড লিমিট লেফট হ্যান্ড লিমিট হৈছে 0 তকে সৰু বেলুখিনি আৰু ৰাইট হ্যান্ড লিমিট খিনি হৈছে 0 তকে ডাঙৰ বেলুখিনি এতিয়া আমাৰ কন্ডিশনটো কৈছে x not equal 0 মানে x or বাদে x equal not equal 0 বাদে বাকি সব ভ্যালু হ'ব আৰু ইয়াত x equal 0 মানে x equal 0 0 হয় তেতিয়া আমাৰ ফলনটো কি হ'ব 0 আৰু x not equal 0 ৰাখো কি হ'ব এটো হ'ব এতিয়া প্ৰথম আমি লেফট হ্যান্ড লিমিটটো চাম লেফট হ্যান্ড লিমিটটো আমাৰ কি আছিল লিমিট x tends to 0 নেগেটিভ তাৰ পিছত f of x তাৰ পিছত কি হ'ব লিমিট x tends to 0 f of x কোনটো ফাংশন হ'ব 0 তকে সৰু তেনেলে 0 তকে সৰু ইয়াত হ'ব কোনটো ফাংশন আহিব not equal to 0 বুলি কৈছে 0 বাদে বুলি কৈছে এইটো 0 বাদে যিকোনো ভ্যালু হ'ব পাৰে কি হ'ব ফলনটো মডুলাস of x by x আমাৰ এই মডুলাস চিনটোৰ পৰা কি আহিব লেফট হ্যান্ড লিমিট আছে 0 তকে সৰু বুলি কলে ইয়াত মডুলাসটো এটা প্লাসত আছে এটা মাইনাস তেনে হলে কোনটো আহিব আমাৰ লিমিট x tends to 0 নেগেটিভ মাইনাস x by x 0 তকে সৰুখিনি কি হয় নেগেটিভ আহিব একাৰণে মডুলাসটো কি আহিব মাইনাস x তেনে ইয়াত x কেনসেল গল ইয়াত আমাৰ লিমিট বহাব লগা নহলে কাৰণ x ৰ ভ্যালুৱে নাই একাৰণে কি আহিব আমাৰ মাইনাস 1 ঠিক তেনেকৈ আমাৰ রাইট হ্যান্ড লিমিটটো চাও রাইট হ্যান্ড লিমিটটো কি হৈছিল আমাৰ লিমিট x tends to 0 plus f of x 0 plus মানে 0 তকে ডাঙৰ বেলুখিনি তেনেলে আমাৰ কোনটো আহিব ফলনটো আমাৰ x not equal 0 তে আহিব কাৰণ x equal 0 হলে আমাৰ 0 হয় আৰু x not equal 0 মানে 0 ৰ বাহিৰে বাকি কিনি লব পাৰো তেনে হলে আমাৰ কি হ'ব ফলনটো কোনটো হ'ব মডুলাস of x by x হ'ব কি আহিব মডুলাস of x by x আৰু এই 0 পজিটিভটোৱে কি বুজায় 0 তকে ডাঙৰ তেনে হলে 0 তকে ডাঙৰ কিনি হ'ব আমাৰ মডুলাসটো কি আহিব আমাৰ প্লাস আহিব x by x তেনে x by x তো আমাৰ কেনসেল হৈ গল কিমান থাকিলে 1 আৰু আমাৰ লিমিট বহুৱাৰ দৰকাৰ নাই কাৰণ x ৰ ভ্যালু নাই তেনে ইকুৱেল টু কিমান হ'ল আমাৰ 1 তেনে কি দেখি পালো আমি লেফট হ্যান্ড লিমিট আৰু ৰাইট হ্যান্ড লিমিট একে নহয় আৰু একে নোহোৱাৰ কাৰণে কি হ'ব does not exist মানে স্থিত নহয় therefore limit f of x not equal to limit x tends to f of x এটো হল এটো আমাৰ ৰিজাল্ট এনেকৈ হলে কি হ'ব আমাৰ স্থিত নহয় কোন নহয় ইটো নহয় x equal limit x equal to x or 0 therefore does not exist at x equal to 0 আমি তেনেকে সমাধান কৰিব পাৰো এটা নেক্সট কোৱেশ্চন টু চাচোন নেক্সট কোৱেশ্চন টু ফাইন্ড লিমিট x tends to 0 f of x where f of x equal to এটো দিয়া আছে x by modulus of x x not equal to 0 আৰু 0, x equal to 0 25 লগত সেম টু সেম হয় কোৱেশ্চনটো এতিয়া আমি
সলিউশন কি হব প্রথমে এটা আমি সংখ্যা রেখা এটা করো 0 ইয়াত আহিব আমাৰ লেফট এন্ড রাইট লিমিট আৰু ইয়াত হ'ব রাইট এন্ড লিমিট ইয়াত 0 কে আগৰ ভ্যালুখিনি থাকিব মানে নেগেটিভ ভ্যালু আৰু ইয়াত রাইট এন্ড লিমিট থাকিব 0 কে ডাঙৰ মানে পজিটিভ ভ্যালুখিনি এতিয়া আমি লেফট এন্ড লিমিটটো কৰোঁ লিমিট x tends to 0 negative f of x নেগেটিভত আমাৰ এতিয়া কোনটো ফলন আহিব ইয়াত চোৱা ইয়াত x not equal 0 0 বাদে বাকি সব গোটেইখিনি ভ্যালু লব পাৰো আৰু ইয়াত 0 হৈছে আমাৰ x equal 0 তে 0 হয় তেনে আমাৰ ফলনটো কোনটো আহিব আমাৰ এইটো কি হ'ব আমাৰ লিমিট x tends to 0 negative x by x এই 0 নেগেটিভটা আমাৰ কি বুজায় 0 কে সৰু বুলিখিনি তেনে আমাৰ এই মডুলাস চিনটো কি আহিব আমাৰ x minus x তেনে x x কেনসেল হল কিমান হল আমাৰ -1 হল ইয়াৰ লিমিট বহোৱাৰ দৰকাৰ নাই কাৰণ x ৰ ভ্যালু নাই এতিয়া আমাৰ রাইট এন্ড লিমিটটো কি হৈছে লিমিট x tends to 0 positive f of x এতিয়া আমাৰ ফাংশনটো একে আহিব কি আহিব লিমিট x tends to 0 positive x by modulus of x আৰু 0 পজিটিভ মানে 0 কে ডাঙৰ ভ্যালু কিনি তেনে হলে আমাৰ মডুলাসটো কি আহিব আমাৰ পজিটিভটো লিমিট x tends to 0 x কেনসেল আৰু ইয়াৰ লিমিট বহাৰ কাৰণে তেন্তে কিমান হল 1 হল কি দেখা পালো আমি লেফট হ্যান্ড লিমিট আৰু রাইট হ্যান্ড লিমিটটো আমাৰ একে নহয় তেনলে একে নহলে কি হ'ব আমাৰ স্থিত নহয় therefore এনেকৈ শর্টকে লিখিলে হয় লেফট হ্যান্ড লিমিট not equal to right hand limit এতেকে স্থিত নহয় কর নহয় x equal to 0 আমি এনেকৈ সমাধান কৰিব পাৰো does not exist x equal to 0